নমস্কাৰ। আমি পোনপ্ৰথমতে আপোনাসকললৈ বৃহত্তৰ বৰপেটা সমাজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ যে আপোনালোকে জানে যে বৰপেটা সত্ৰৰ আমাৰ এটা পৰম্পৰা আছে যে যিকোনো ব্যক্তিৰ মৃত্যু হ'লে এমাহ কালৰ সময়ৰ ভিতৰত মানে মৃতকৰ তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ নাম কীৰ্তন কৰে, থিয় নাম এভাগী পতা হয়। আপোনালোকে জানে যে বিশ্ববৰেণ্য শিল্পী আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো 2011 চনত তেওঁৰ মৃত্যু হৈছিলে। তেওঁৰ সদ্গতিৰ কাৰণেও আমি সেই নৱেম্বৰ মাহত হৈছিল, আমি ডিচেম্বৰ মাহত দীঘলী পুখুৰী পাৰত সদৌ ছাত্ৰ সন্থাৰ সহযোগত আমি বৰপেটা সমাজে এনেধৰণৰ এটা থিয় নামৰ কাৰ্যসূচী তেতিয়া আমি দুদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ। আৰু তাত বিভিন্ন দল পত্ৰসমূহৰ বিভিন্ন থিয় নামৰ দলে ইয়াত ভাগ লৈছিল। কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু অসমৰ বিভিন্ন সাহিত্যিক শিল্পী সাহিত্যিকৰ জনসমাগম হৈছিলে আৰু অনুষ্ঠানটো উপভোগ কৰি সকলোৱে মানে ভাল পাইছিলে। গতিকে আমি আমাৰ বিশ্ববৰেণ্য আটাইৰে হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ এমাহ 19 তাৰিখে হ'ব আৰু সেই উপলক্ষে আমি বৰপেটা সমাজৰ তৰফৰ পৰা যে 19 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ লপাহীদ খেলপথাৰত আমি এই অখণ্ড থিয় নাম, যিটো আমাৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব নিশালৈ 8 বজালৈ বিভিন্ন দলে ইয়াত থিয় নাম পৰিৱেশন কৰিব তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে। আৰু আপোনালোকে শুনি ভাল পাব যে এই থিয় নামত যেনেকৈ জুবিন গাৰ্গে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসম নহয় গোটেই ভাৰতবৰ্ষৰ বিশ্বৰ নাগৰিককে হৃদয়ত আঁকোৱালি লৈছিল। আমাৰ গুৰুজনাৰ পৰম্পৰাৰে গুৰুজনাৰ যি ধৰ্ম সংস্কৃতি, সেইটো ধৰ্ম সংস্কৃতি থিয় নামতো আমাৰ এই থিয় নামতো অসমৰ বিভিন্ন জনগোষ্ঠীৰ বড়ো, ৰাভা, তিৱা, মৰাণ এনেধৰণৰ গোষ্ঠীৰ দলেও সিদিনাখন বৰপেটা সত্ৰ বা আমাৰ সত্ৰসমূহৰ উপৰিও তেওঁলোকৰ দলসমূহেও ইয়াত অংশগ্ৰহণ কৰিব। গতিকে এই অনুষ্ঠানটোত আমি আশা ৰাখিছোঁ নিশ্চয় গুৱাহাটীবাসী ৰাইজে ইয়াত উপস্থিত হৈ শিল্পীগৰাকী আৰু ইয়াৰ সমান্তৰালকৈ পুৱা আমাৰ 9:30 বজাৰ পৰা নিশা 8 বজালৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ চলি থাকিব। আৰু গতিকে এই যিটো আমাৰ দলসমূহে পৰিৱেশন কৰি থিয় নাম, এটা আমি ভাবোঁ এটা বৰ সুন্দৰ পৰিৱেশ, ভক্তিমাৰ্গৰ আমাৰ পৰম্পৰা যিটো ভক্তিমাৰ্গ, এই ভক্তিমাৰ্গৰ এটা ভাল কাৰ্যসূচী আৰু ৰাইজে নিশ্চয় এইটো হৃদয়ংগম কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ সুবিধা পাব। গতিকে আমি গুৱাহাটীবাসী ৰাইজৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও নিশ্চয় এই আধ্যাত্মিক অনুষ্ঠানটিত প্ৰচাৰ মাধ্যমেৰে প্ৰচাৰ কৰি শিল্পীগৰাকীৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটা সাফল্যমণ্ডিত। আমাৰ বৰপেটাৰ আমি আত্মীয়জন ঢুকালে এমহীয়া যিটো আমি থিয় নাম দিলে আমি সত্ৰীয়া পৰম্পৰাত আমি অনুষ্ঠানটো কৰোঁ, মানে আত্মাৰ চিৰশান্তিৰ কাৰণে। ঠিক এনেকৈ আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক চিৰশান্তিৰ কাৰণে আমি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাতে আমাৰ বৰপেটাৰ ৰীতি নীতি যিটো আছে সেই ধৰ্মীয় পৰম্পৰাৰে থিয় নাম ভাগি গাম। আৰু এই থিয় নাম ভাগি অখণ্ড হ'ব, কোনো জ্যোতি নপৰাকৈ হ'ব। 8 বজাত আমি কাৰ্যক্ৰমণিকা এনেকুৱা হ'ব, 8 বজাত আমাৰ ভকত আদৰণি হ'ব, ৰাতিপুৱা 8:15 বজাত পুৱাৰ প্ৰসংগ হ'ব আৰু পুৱাৰ প্ৰসংগ ঘৰতে আমি থাপনাখন পাতিম। আৰু তাৰপিছত 9 বজাত সত্ৰাধিকাৰসকলৰ প্ৰমুখ্যে আমাৰ যিখিনি ভকতবৃন্দ আহিব, সেই ভকতবৃন্দ আৰু শিল্পীগৰাকী জুবিন গাৰ্গৰ অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটো অবিৰতভাৱে চলি থাকিব নিশালৈকে। সমান্তৰালভাৱে আমি অখণ্ড থিয় নাম এটা ৰাখিব, কোনো জ্যোতি নপৰাকৈ। আৰু এই অখণ্ড থিয় নামটো আমাৰ বৰপেটাৰ যিটো থিয় নাম, বিখ্যাত থিয় নাম, এই থিয় নাম ভাগিয়ে হ'ব। আৰু আপোনালোকক ক'বলৈ আমি ভাল পাইছোঁ, আমাৰ বৰপেটা সত্ৰৰ যিটো পৰম্পৰা, যিটো থিয় নাম, এই থিয় নামটো ইতিমধ্যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে প্ৰশিক্ষিত হৈ সুন্দৰ পৰিৱেশন কৰা। তেওঁলোকেও আগ্ৰহ প্ৰকাশ কৰিছে যে এনেকুৱা এটা অনুষ্ঠান হ'লে ভাল আছিল, আমিও তাত যাম। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি
স্মৰণ কৰি তেওঁৰ কাৰণে কিবা এটা কৰাৰ আমাক সুযোগ দিয়ে। আৰু সেইকাৰণে আমি এইটো অনুষ্ঠান পাতিছোঁ আৰু তাত সম্পূৰ্ণ ধৰ্মীয় হ'ব আৰু বিভিন্ন জনগোষ্ঠী ৰাভা বড়ো হাছং তেওঁলোকে যিটো শিকিছে তেওঁলোকে আমাৰ বৰপেটাৰ থিয় নামটো গাব। এইটো এটা কিন্তু বৰ সাংঘাতিক আৰু তাতে তাত আমাৰ বিশেষকৈ গোটেইখিনি সত্ৰৰে থাকিব। বৰপেটা সত্ৰৰ মুখ্য অংশগ্ৰহণকাৰী বৰপেটা সত্ৰৰ বাপুসকল থাকিব, ভকতবৃন্দ, সুন্দৰীদিয়া সত্ৰৰ ভকতবৃন্দ থাকিব, গণককুছিৰ থাকিব, গজীয়া সত্ৰৰ থাকিব আৰু এইটো চাইডৰ বৰঙাজুলি সত্ৰৰ ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰৰ অধিকাৰ যিজন সত্ৰাধিকাৰ তেওঁৰ নেতৃত্বত আহিব দল আহিব বড়ো জনগোষ্ঠীৰ, ভেৰগাঁৱৰ ৰাভাসকল আহিব, বালিহিঠাৰ পৰা আহিব আৰু খানাপাৰাৰ পৰা আহিব, কণগুলি এইবিলাক অঞ্চলৰ পৰা আহিব আৰু লগতে আমাৰ বৃহত্তৰ গুৱাহাটীৰ মহানগৰৰ যিকেইটা দল আছে নাম দল তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু নামঘৰটো পুৰুষ মহিলা উভয়তে হ'ব উভয়তে আৰু খুব সুন্দৰ এটা পৰিৱেশ হ'ব। আৰু এই লগতে তেওঁলোকেও আমাক বাৰে বাৰে কৈছে আমাৰ মৰমৰ শিল্পী জুবিন দাৰ কিবা এটা আমি কৰিবলৈ আমাক বিয়ত নাই গুৱাহাটী আৰু সেইটোৱে আমি সকলোৱে মিলি জুলি এই এটা অনুষ্ঠান পাতিম। আমাৰ আত্মীয় এজন ঢুকালে যিটো আমি কৰোঁ ঘৰত ঠিক তেনেকৈ আমাৰ আত্মীয় প্ৰাণৰ শিল্পী জুবিনলৈ আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। Stay informed, stay ahead. News NE 365.